নিশ্চয় মৰিবা এই বুলি মই যেতিয়া দুষ্ট কওঁ আৰু তুমি দুষ্ট তাৰ পথৰ পৰা ঘূৰিবলৈ সতৰ্ক কৰিব নিমিত্তে একো নকোৱা তেতিয়া এই দুষ্টৰ নিজ অপৰাধৰ কাৰণে মৰিব কিন্তু মই তোমাৰ হাতৰ পৰা তাৰ ৰক্তপাতৰ প্ৰতিশোধ ল'ম কি বলে দুষ্ট দুষ্ট কৰিকে যদি মৰি যায় হলে ওই রক্তপাতকে প্রতিশোধ মই লিখব বলতে হয় মই লম তেওঁৰ প্রতিশোধটো মই লম উভয় কৈ আছে আর নপদ কৈ আছে কিন্তু যদি তুমি দুষ্ট তাৰ পথৰ পৰা ঘূৰিবলৈ তাৰ পথৰ বিষয়ৰ সতৰ্ক কৰা আৰু সেই নিজ পথৰ পৰা ঘূৰে তেন্তে সি নিজৰ অপৰাধৰ কাৰণে মৰিব কিন্তু তুমি তোমাৰ প্ৰাণ ৰক্ষা কৰিবা কি ৰকম বলতে কেনেকৈ কৈছে কথাটো কি ধৰণৰ কৈছে ঈশ্বৰৰ বাক্য আমাক বুজাবৰ কাৰণে কি ধৰণৰ কৈছে যে আজিতো আমি একো না জানো আমিতো কালি পৰহি মানুহ জন্ম হোৱা এই বাইবেলটো লিখা আছে কিমান আগতে যাতে আমি খবৰণ কৰিব নোৱাৰো সেইদিনা আমি কথা পাতি আছিলো অলপ যে যদি আমেৰিকা যদি যাব লগা হয় তেতিয়াহ'লে 7টা সাগৰ পাৰ হ'ব লাগে বুলি তেতিয়া এই সাগৰ বুলি ক'লেতো নহ'ব তাতে কিমান ডাঙৰ ডাঙৰ জাহাজ আছে কিমান ডাঙৰ কিমান গেহৰা ঈশ্বৰৰ মহিমাটো কিমান প্ৰেম যে হে মানুহ বুলি কৈছে ইয়াতে হে মানুহ সন্তান এইদৰে মই তোমালোকক ইছৰাইলৰ পৰিস্বৰূপ নিযুক্ত কৰিলো ইছৰাইলৰ পৰিস্বরূপ নিযুক্ত কৰিলো যেরকম মানে हमने के गेट में যদি একটা অফিসার আহে অফিসারদের মানে গার্ড করে খাতির একটা চৌকিদার লাগে ওই দরজাকে যদি নাই খুলবে আর ওই দরজাকে জায়গা में যাবে তো ওই চৌকিদার তোকে ছেকি আর ওই চৌকিদারকে জায়গা से ওই চৌকিদার तो से कुछ करी হ্যাঁ তো কেমনে যাবে তুমি কোথায় যাবা
কৰিলো এইটোকে তুমি মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁবিলাকক সতৰ্ক কৰা মোৰ মুখৰ পৰা বাক্য শুনি তেওঁবিলাকক সতৰ্ক কৰা তো কাকে সতৰ্ক কৰে কোনে আছে আমাক সতৰ্ক কৰিবৰ কাৰণে কোনে আছে আমাক কোনে সতৰ্ক কৰিব আমি পাপৰ পৰা কেনেকৈ আমি বঞ্চিত হ'ব পাৰিম পাপৰ পৰা কেনেকৈ বাচিব পাৰিম পাপৰ পৰা আমি কেনেকৈ মুক্ত হ'ব পাৰিম আমাক কোনে সতৰ্ক কৰিব লেকিন ইয়াত কৈছে প্ৰথমতে আমি নামটো চালো যে হে মানুহ সন্তান এইদৰে মই তোমাক ঈশ্বৰৰ পৰিস্বৰূপ নিযুক্ত কৰিলো এই হেতুকে তুমি মোৰ মুখৰে পৰা বাক্য শুনি মোৰ নামেৰে এইবিলাকক সতৰ্ক কৰা হে দুষ্ট তুমি নিশ্চয় মৰিবা এই হেতুকে এই বুলি মই যেতিয়া দুষ্ট কওঁ আৰু তুমি দুষ্ট তাৰ পথৰ পৰা দিবলৈ কৰিব নিমিত্তে একো নোকোৱা তেতিয়া এই দুষ্ট নিজ অপৰাধৰ কাৰণে মৰিব কিন্তু মই তোমাৰ হাতৰ পৰা তাৰ ৰক্তপাত প্ৰতিশোধ ল'ম তোৰ হাতছে মই তোমাৰ হাতৰ পৰা প্ৰতিশোধ ল'ম বুলি কৈছে তোৰ হাতছে মই লৈ ল'ব প্ৰতিশোধ কিন্তু যদি তুমি দুষ্ট তাৰ পথৰ পৰা ঘূৰিবলৈ তাৰ পথৰ বিষয়ে সতৰ্ক কৰা আৰু এই নিজ পথৰ পৰা নঘূৰে তেন্তে সি নিজৰ অপৰাধৰ কাৰণে মৰিব কিন্তু তুমি তোমাৰ প্ৰাণ ৰক্ষা কৰিবা বুঝে খাतिर কঠিন হৈ পাৰে সমঝে খাतिर কঠিন হৈ পাৰে আমি এই সারা পৃথিবীর মাঝে আহি এই ভূমণ্ডলের মাঝে আহি এই ভূমণ্ডলের ভিতরে হামনি রকম মানুষ ঈশ্বরকে ধন্যবাদ করে কোনো যোগ্যতা আহে ঈশ্বরকে ধন্যবাদ করবার কোনো যোগ্য আহে তথাপি প্রভুকে একটা অনুগ্রহ অনুমতি हमनिके দেখা में प्रभु একটা দৃষ্টি রাখে যে हमनिके উপরে দৃষ্টি রাখে যে हमनिके ज्ञान है ना बुद्धि ना धार्मिकता ना हम ईश्वर के विषय की जानी की जाने ईश्वर के विषय हम की जाने लेकिन प्रभु हमने के नियुक्त करे है प्रभु स्वरूप हमने के चौकीदार को बना है आज मौके नहीं ओके सब के देखला हमने प्रभु के गुण पाले प्रभु के ज्ञान ले प्रभु के परिक्रम पाले प्रभु के अवगाहन पाले प्रभु के हमने निज जीवन के रख ली सब के जितना पृथ्वी के जितना मानुष है सब के देखला यीशु ख्रिस्ट के जान ले सब प्रभु जे यीशु ख्रिस्ट के हम गुण पालन जान ले जे मोर खातिर मोर जीवन पाप में रहे मैं एक पापी रही मोर खातिर जीवन वाले मोर खातिर पुरुष में बलि होले बोल के जे गुण वाले निजे के सिलेंडर होले निजे के उत्सर्ग होले सब करी आज यदि ও জানলে বুঝলে আর যদি নাই বাতাই নাই বুঝাই তাহলে সে কি হয় যে মানুষ অপরাধ থেকে মরতে প্রতিশোধ নেয় উলাই আনা গোটাই গোষ্ঠীৰ বিৰুদ্ধে জিহুৱা কোৱা এই বাক্য শুনা তেওঁ কৈছে পৃথিৱীৰ সকলো গোষ্ঠীৰ ভিতৰত কেৱল তোমালোকে মই জানিলো এই কাৰণে মই তোমালোকৰ আটাই অপৰাধৰ নিমিত্তে তোমালোকৰ দণ্ড দিম এক পৰামৰ্শ নহলে দুইজন আজি আমি পৃথিবীর আগমন বলে আমি অপেক্ষা করি আছো লেকিন ঈশ্বৰৰ যে সংকল্প ঈশ্বৰৰ যে একটা অনুগ্রহ আছে এটু ভগৱানিক দিছে দিদিক দিছে দাদুক দিছে প্ৰভুদাস দিছে এটু যদি এবিলাকৰ অনুগ্ৰহ যদি পূৰ্ণ নহয় তেতিয়ালৈকে একোই নকৰিব একোই নকৰিব আজি এই প্ৰভু আমাকে সুযোগ দিলে সময় দিলে তার কারণে ধন্যবাদ।